বৰ্তমান মই কাকোচাঙত এখন দোকানত আহিছিলোঁ। এখন আপোনাৰ প্ৰায় টি গাৰ্ডেনৰ মাজেদি যাব লাগে আৰু সেই আপোনাৰ নীলা ৰঙৰ দেখি আছে যিটো আপোনাৰ কাৰ্বি আলং হয়। এইফালে অলপ 1 কিলোমিটাৰ গ'লেই আপোনাৰ কাকোচাং পামগৈ। কাকোচাং মই নাপাওঁগৈ বাৰু। কাকোচাং যাবলৈ হ'লে আৰু 2 কিলোমিটাৰ থাকিব। মই ইয়াত এখন দোকান আছে, এই দোকানখনৰ ভিজিটৰ কাৰণে আহিছিলোঁ। দেখি ইয়াতে অলপ ল'লোঁ টি গাৰ্ডেনৰ মাজত। ইয়াতে বহুত ধুনীয়া লাগিছে গাৰ্ডেনখন দেখি, গোটেইখন গ্ৰীণ হৈ আছে। গোটেই চাৰিওফালে আপোনাৰ পাহাৰ আৰু এইফালে দেখিছেনে গাৰ্ডেন গোটেই গ্ৰীণ হৈ আছে। বৰ্তমান ইয়াত কাম কৰি শেষ হ'ল। সেইজন মোৰ লগ এজন তাত মোবাইল চাই আছে। সি অলপ পিছতে ৰয় কি কৰে সি জানে আৰু কি। তাকো লৈ আহিছিলোঁ লগতে। এজন মোৰ ডিষ্ট্ৰিবিউটাৰ চেলছমেন হয়। এই নামত চেলছমেন, মোৰ পিছে ঘূৰি ফুৰে। মই যি কৰোঁ তাকে সি কৰে। বৰ্তমান মই এতিয়া যামগৈ ইয়াৰ পৰা। ইয়াত গৈ আকৌ বোকাঘাট মাৰ্কেট কৰিম। ঠিক আছে বন্ধুগণ, যদি ভিডিঅ'টো আজি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই নতুন কৰি ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ। অৱশ্যে মোৰ চেনেলটো মই নিজে বনোৱা নাই, ল'ৰাই বনালে। গতিকে সি সৰু হৈ আছে, গতিকে মই ইউজ কৰি আছোঁ। ধন্যবাদ।